ভাইটি তই চিন্তা নকৰিবি তই অতি সোনকালে সুস্থ হৈ উঠিবি ভাইটি তোক সদায় এনেকে দেখি থাকিলে মোৰ মনটো বহুত বেয়া লাগে ভগৱানে তোৰ ফালে চকু মেলি চালে হয় আৰু হে বাবা ভোলেনাথ মোৰ ভাইটিৰ পিনে চকু মেলি চোৱা প্ৰভু চকু মেলি চোৱা মই হাৰি গৈছো আৰু প্ৰভু ডক্তৰ লগাই লগাই হাৰি গৈছো কোনো ডক্তৰে তাক ভাল কৰিব পৰা নাই প্ৰভু তোমাৰ ওপৰতে সকলোবোৰ এৰি দিছো আৰু এতিয়া কৃপা কৰা প্ৰভু কৃপা কৰা হে প্ৰভু দয়া কৰা ৰাম ৰাম ইমান বেয়া ভস্মৰীয়া গোন্ধ ক'ৰ পৰা আহিছে নাক জমজমাই গৈছে ফুলজোপা পৰা আহিছে গোন্ধটো এনেকুৱা অজব গজব ফুল জীৱনত কেতিয়াও দেখা নাই দেই মই ৰখি থাকিব নোৱাৰি এইখিনিত এইপিনে অহাটো বন্ধ কৰিব লাগিব দেই তামোলৰ দামটো হৈ থাকোঁতে এতিয়া তামোলকেইটা পাৰি দি ল'ব পৰালে ভাল আছিলে উঠিবও নোৱাৰো ডাইকিডালো নাপায়গে নহয় তামোল গছত আজিকালি আকৌ গছত উঠা মানুহবিলাকো নোপোৱা হলো নহয় তলগতি ক'ত যাৱ তই এফালে যাওঁ কেলে ইয়াৰ কিবা খং উঠি আছে যেনে পাইছো দেই গৌৰা মাৰিহে কৈছে তই গছত উঠিব পাৰ নহয় ন পাৰো আমাৰ তামোলখিনি পাৰি দিবিচোন বৈ মই নোৱাৰো আপুনি নিজে পাৰি লগে যাওক নিজে পাৰিব পৰা হলে পাৰিলোহেঁতেন তোক নকওঁৱেচোন বৈ পটককে হ'ব 20 টকা এটা দিম বাৰু তোক আপোনাৰ 20 টকাটোৰ কাৰণে মৰি থকা নাই মই নালাগে তেনেকুৱা 20 টকা আৰু উঠিব নোৱাৰো মই আপোনাৰ চাকৰ নহয় নহয় আপুনি যেতিয়া মাতিব তেতিয়াই যাম চাওঁ আঁতৰক ইচোন বৰ বেলেগকে দম দি থৈ গ'ল মোক এই ল'ৰাটোতো বেয়া নহয় এনেকুৱা কথানো কেলে ক'লে আকৌ আজি আৰু আগতেতো ই খং উঠি থাকিলেও তেনেকে নকয় সন্মান সহকাৰে কথা কয় ইয়াৰ কিবা নহয় কিবা এটা হৈছে দেই মোৰ সন্দেহ হৈ গৈছে কিন্তু ইমান শান্তশিষ্ট ল'ৰাটো আজি ইমান উগ্ৰ হৈ গৈছে যাওঁচোন বাৰু গছত উঠিব পৰা কাবাক পাওঁ নেকি দোকানী কি হ'ল ৰাতিপুৱাই ওলালাহি যে দাইটি মই এটা বিশেষ কাৰণতহে আপোনাৰ ওচৰলৈ আহিছো কোৱাচোন বাৰু কি দৰকাৰত আহিছা মোৰ ওচৰলৈ মানে দাইটি মোক পইচা কেইটকামানৰ দৰকাৰ হৈছে মানে মোৰ পুৰণা দোকানখনকে অকণমান ডাঙৰ কৰিছো পিছফালে অকণমান বহলাই দিছো সেই কামখন আগবঢ়াবৰ কাৰণে মানে মোক পইচা কেইটকামানৰ দৰকাৰ হৈছে সেইকাৰণেহে আপোনাৰ ওচৰলৈ আহিছো হয় নেকি একদম গেলা গেলা গোন্ধাইছেতো কি গোন্ধাইছে দাইটি পইচা কেইটকা দিয়ক মই যাওঁ দেৰি হৈছে মিস্ত্ৰী লাগিয়ে আছে দাইটি দাইটি কি হ'ল কিন্তু ডাইটিকে মাতি আছ হা মই কি কলা বুলি ভাবিছ নেকি তই নহয় দাইটি নহয় মই তেনেকে ভবা নাই মই কৈছিলো যে মোক যদি সোনকালে পইচা কেইটকা দি দিয়ে মই যাব পাৰো মানে মিস্ত্ৰী লাগি আছে যে দোকানখনত কি লাগে তোক পইচা মোৰ ঘৰত কি পইচাৰ গছ লাগিছে নেকি হা যোনে তোনে খুজি আহিব মই পইচা দি থাকিম যা বেংকলৈ যা বেংকত পইচা দিব তোক এইটো মোৰ বেংক নহয় মোৰ ঘৰ হয় দাইটি কিন্তু আপুনিতো দিম বুলি কৈছিলে মই দিম বুলি কৈছিলো কিন্তু এতিয়া নিদো বুলি কৈছো যা ওলাই যা মোৰ ঘৰৰ বাউণ্ডাৰীৰ পৰা ওলাই যা হ'ব দিয়ক দাইটি নালাগে মোক পইচা আচলতে মই বুজিব পৰা নাই যে আপোনাৰ পটককে কি হৈ গ'ল আপুনিতো এনেকুৱা মানুহ নাছিলে বহুত ভাল মানুহ আছিলে আপুনি ঘপককেনো আপোনাৰ কি হৈ গ'ল মই ক'ব পৰা নাই মই জানো আপোনাৰ লগত কিবা নহয় কিবা বেয়া ঘটিছে সেইকাৰণেহে আপুনি মোক তেনেকে কৈছে কি হ'ল তোৰ মোৰ লগত কিবা বেয়া ঘটিছে হা যা বুলিছো নহয় যা হ'ব দাইটি মই আহিছো পইচা দিম তাক ইয়াত মোৰ সমান ধনী মানুহ কোনো নাই চবে মোৰ ওচৰত পইচা খুজি আহে কিন্তু মই আজিৰ পৰা পইচা নিদিওঁ কাকো আৰু কেনেবাকে যদি মই দিবলৈ হয় পইচা তেতিয়াহ'লে সুতে মোলে ল'ম 1 টকাও এৰি নিদিওঁ এইটো আকৌ কি হ'ল কান্দি কান্দি আহিছে যে দোকানী কি হ'লনো তই যে কান্দি কান্দি আহিছ দাইটি কি ক'ব মই বোলো দোকানখন অকণমান ডাঙৰ কৰোঁ পিছফালে অকণমান বোলো বহাই দিওঁ মাল কেইটামান সৰহকে ধৰিব এতিয়াতো হাতত মোৰ পইচা নাই সেইকাৰণে ধাৰলে বুলি পইচা বিচাৰি ভীম দাইটিৰ ওচৰলৈ গৈছিলো ভীম দাইটিয়ে যিখন শুনালে নহয় চকুৱে একদম ঝৰঝৰকে পানী বৈ আহিলে হেই কি কথা ভীময়ে জানো বেয়াকে ক'ব পাৰে কাৰোবাক সিচোন গোটেই গাঁৱৰ মানুহবিলাককে সহায়ে কৰি থাকে সিচোন মানুহক পইচা পাতি ধাৰলে দিয়ে থাকে ইমান ভাল মানুহটোক তই বেয়া বুলি কৈছনে দাইটি ময়ো জানো যে ভীম দাইটি ভাল বুলি প্ৰথমতে আমি কথা বতৰা পাতি থাকোতে ঠিকে আছিলে পইচা দিম বুলিও কৈছিলে ঘপককেনো কি হৈ গ'ল জানো ৰুদ্ৰমূৰ্তি ধৰি ল'লে নহয় একদম মোক খাওঁ কৰিছে আৰু যিখন দম দিছে কথাটো কিন্তু মই ভাল শুনা নাই দেই এনেকুৱা ঘটনা এটাই মোৰ লগতো ঘটিছে আজি এই যে তলগুটিক চিনি পাও নহয় পাওঁ কি বোলো গছত উঠিব পাৰে যেতিয়া বোলো মোৰ এই তামোল গিজোপাকে পাৰি দিয়কচোন 2-3 জোপামান আছে বিক্ৰী কৰি দিওঁগে মই তাক বাটতে পাই কথাটো কলো যিখন গৰজি গুমৰি আহিলেও সিটো তেনেকুৱা ল'ৰা নাছিলে দাইটি আমাৰ গাঁৱত নিশ্চয় কিবা নহয় কিবা এটা হৈছে কথাটো ময়ো ভাবিছো নিশ্চয় কিবা অমংগল হৈছে কিবা এটা ইয়াৰ উপায় উলিয়াব লাগিব বুজিছ বাৰু তই এতিয়া দোকানলৈ যা মই কিবা এটা ব্যৱস্থা কৰি আছো দাইটি যাওক প্ৰভু আপুনি চিন্তাত থকা লেখীয়া লাগিছে যে
প্ৰভু আপোনাৰ চিন্তাৰ বিষয়ে জানিব পাৰিমনে? দেৱী, পৃথিৱীৰ এখন গাঁৱত এটা সমস্যাই দেখা দিছে আৰু আহিবলগীয়া সময়তো পৃথিৱীত বহুত সমস্যাই দেখা দিব। মই এই সমস্যাবিলাকৰ সমাধান বিচাৰি আছো। প্ৰভু আপুনি কি সমস্যাৰ কথা কৈছে মই গম পাইছোঁ, আৰু এই সমস্যাবিলাকৰ সমাধান মোৰ ওচৰতে আছে। তেতিয়াহ'লে কোৱা দেৱী, এই সমস্যাৰ সমাধান কি? প্ৰভু আপুনি নিশ্চয় পাহৰি গৈছে যে পৃথিৱীত ইয়াতকৈও ডাঙৰ ডাঙৰ সমস্যাই দেখা দিছে। তাৰে ভিতৰত এটা সমস্যা আছিলে ত্ৰিকালসুৰ আৰু এটা আছিলে বৃক্ষাসুৰ। ভুলবশতঃ এই দুই অসুৰ পৃথিৱীত জন্ম লৈছিলে আৰু এই দুই অসুৰক পৰাস্ত কৰিছিলে এজন মনুষ্যই। আৰু সেই মনুষ্যজনৰ ওচৰত কিছুমান শক্তি আছিলে। সেই শক্তিৰ বলতে এই দুই অসুৰক পৰাস্ত কৰিছিলে। মই গম পাইছো দেৱী, তুমি কাৰ কথা কৈছা। সেই মনুষ্যজনৰ নাম বলি নহয় জানো? হয় প্ৰভু, কিন্তু প্ৰভু বলিয়ে টিকালসুৰক ধ্বংস কৰাটো কৰিলে, কিন্তু টিকালসুৰেও বলিৰ সকলো শক্তি ধ্বংস কৰিলে। মই জানো দেৱী, সেই বলিৰ বায়েক মোৰ পৰম ভক্ত। এতিয়া সময় আহি গ'ল মোৰ ভক্তৰ পৰীক্ষা লোৱা, আৰু মই জানো এই পৰীক্ষাত নিশ্চয় উত্তীৰ্ণ হ'ব তাই। প্ৰভু এতিয়া কি হ'ব? বলিয়ে তাৰ শক্তি ঘূৰাই পাব। আপুনি বেছি কথা নক'ব দাইটি। অকলে এই গোটেই সংসাৰখনত আপুনিয়ে ধনী মানুহ নেকি? মোৰ সমান ধনী মানুহ আৰু কোনো নাই। ঠক আপোনাতকে বেছি ধনী মই। মোতকে ধনী হ'ব নোৱাৰ তই। তোৰ অকাদেই নাই ইমান। চাবি কাইলৈ পৰহিলে ভিতৰত মই BMW লৈ আহিম, তাৰ পিছত তহঁতৰ ৰং চাম। আপুনি চাব মই কিমান দামী গাড়ী আনো। আপোনাৰখনতকেও বেছি দামী গাড়ী আনিম মই। কথা ক'বলৈ আহে। এইবিলাক কি হৈছে? ইটোৱে সিটোৰ লগত কাজিয়া লাগিছে যে। দাইটি কি হৈছে কেলে কাজিয়া লাগিছে? তই দেখা নাই জানো ই মোতকেও ধনী মানুহ বুলি কৈছে। তয়ে ক মোৰ সমান ধনী মানুহ এই গাঁৱত আছে? আৰে কি ধনী দুখীয়া কথা কৈ আছে মই একো বুজি পোৱা নাই। আপোনালোকচোন বহুত ভাল মানুহ আছিলে, আৰু এতিয়া ঘপককেনো কি হৈ গ'ল আপোনালোকৰ? ইমান অহংকাৰ কেনেকে আহি গ'ল আপোনালোকৰ মনত? তই কাক অহংকাৰী বুলি ক'বলৈ আহিছ? তই কাক অহংকাৰী বুলি কৈছ? নহয় মই সেইটো কোৱা নাই নহয়। আমাৰ গাঁওখনৰ লগত এইবিলাক হৈছে কি? ইফালেও কাজিয়া হৈ আছে, সিফালেও কাজিয়া হৈ আছে, ইয়াতো কাজিয়া হৈ আছে। এইবিলাক প্ৰকৃততে হৈছে কি? তই এইখিনি পাজা, নহ'লে তোক মই এতিয়া লাত মাৰি দিম। তই আমাক অহংকাৰী বুলি ক'বলৈ আহিছ? পলা বাবুলাল পলা, নহ'লে খাল্লাছ হ'ম আজি। ক'ত পলাইছ তই? সেইবিলাক বাদ দিয়ক দাইটি, আপুনি মোৰ লগত কি কথা পাতিছিলে সেইটোলৈ আহক। তই চাওঁ নেকি মই কি কৰিব পাৰো? বাদ দিয়ক, আপুনি চাই নেকি মই কি কৰিব পাৰো? আপুনি কাক তেনেকে কথা ক'বলৈ আহিছে? মই তই কি কৰিবি? কি কৰিবি তই? এইবিলাক আমাৰ গাঁৱত হৈছে কি? ইফালে কাজিয়া সিফালে কাজিয়া, আৰু ইমান অহংকাৰ কেনেকে হৈ গ'ল? এনেকুৱাতো নাছিলে আমাৰ গাঁও। নিশ্চয় কিবা নহয় কিবা ঘটনা ঘটিছে, মই গম পাইছো। নহ'লে এনেকুৱা হোৱাটো অসম্ভৱ। মই অতি সোনকালে এইবোৰ কেনেকে হৈছে আৰু কেলে হৈছে মই বিচাৰি উলিয়াব লাগিব, নহ'লে কিন্তু ডাঙৰ বিপদ হ'বলৈ গৈ আছে।